63তম শিক্ষক দিৱস উপলক্ষে বিশ্বনাথ ঘাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ নুৰ ইছলাম চাহাবৰ বাগগৃহত অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত বিশ্বনাথ ঘাট স্বৰ্ণ সাহিত্য সভাৰ উপসভাপতি মহেন্দ্ৰ ভৰালী আৰু সাধাৰণ সম্পাদক চাইফুদ্দিন আহমেদ আৰু বিশ্বনাথ ঘাট স্বৰ্ণ সাহিত্য সভাৰ আজীৱন সদস্যসকল উপস্থিত হৈ তেখেতৰ বাগগৃহত তেখেতক পিতৃ শিক্ষকৰ সম্বৰ্ধনা জনোৱা হয়। আজি 63তম শিক্ষক দিৱস ছাৰে যিহেতু গোটেই জীৱনটো শিক্ষকতাৰ লগত জড়িত হৈ পাৰ কৰিলে, আজি এই সুন্দৰ মুহূৰ্তত আমি অসম সাহিত্য সভাৰ বিশ্বনাথ ঘাট স্বৰ্ণ শাখা সাহিত্যৰ তৰফৰ পৰা আপোনাৰ অৱদানক স্বীকৃতি হিচাপে অসম সাহিত্য সভা আমি এখন মানপত্ৰ আৰু অসমীয়া এখন ফুলাম গামোচাৰে আপোনাক কিছু মৰম যাচিব বিচাৰিছোঁ। ধন্যবাদ জনাই লওঁ। তাৰপিছত কম স্বাগতম। চিৰচেনেহী মোৰ ভাষা জননী বিশ্বনাথ ঘাট স্বৰ্ণ শাখা সাহিত্য সভা বিশ্বনাথ ঘাট প্ৰতি আলহাজ নুৰ ইছলাম চাহাব নিজ বিশ্বনাথ বিশ্বনাথ ঘাট বিশ্বনাথ অসম শ্ৰদ্ধা ভজনেকো অসম সাহিত্য সভাৰ স্বীকৃত বিশ্বনাথ ঘাট স্বৰ্ণ শাখা সাহিত্য সভাৰ তৰফৰ পৰা 63তম শিক্ষক দিৱস উপলক্ষে আপোনাক গভীৰ শ্ৰদ্ধা আৰু অভিনন্দন জনাইছোঁ। আপুনি শিক্ষকতা জীৱনৰ অৱদান আৰু নিষ্ঠাৰ সৈতে সমাজত শিক্ষাৰ সঁচা মূল্যবোধ প্ৰতিষ্ঠা কৰাত আগভাগ লৈ আহিছে। এই মানৱ সম্পদ গঢ়োতা আপোনাৰ অৱধ্যভাই পৰিশ্ৰম আৰু কৃপাৰে বহু শিক্ষাৰ্থীক জীৱনত আগবাঢ়িবলৈ সঠিক পথৰ সন্ধান দিছে। শিক্ষকতাৰ মহান দায়িত্ব পালন কৰি আপুনি আমাৰ সমাজৰ বাবে এক অমূল্য সম্পদ ৰূপে পৰিগণিত হৈছে। আপোনাৰ স্নেহ আৰু জ্ঞানৰ পোহৰ সদায় শাসনৰ দৰে উজ্জ্বল হৈ থাকক আৰু আপোনাৰ জীৱন যাত্ৰা সদায় সৃষ্টিশীল আৰু সুখময় হ'ব বুলি কামনা কৰিলোঁ। হে কৰ্মবীৰ, আপুনি সুস্বাস্থ্যৰে সমাজ জীৱনলৈ সেৱা আগবঢ়াই থাকক। আপোনাৰ কৰ্মই আপোনাৰ লগতে আমাকো অতন্দ্ৰ প্ৰহৰীৰ দৰে জাগ্ৰত কৰি ৰাখক। গঠনমূলক দিহা পৰামৰ্শৰে অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সৈতে জড়িত আৰু সহযোগিতাৰ আশা কৰিছোঁ। বিশ্বনাথ ঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা আপোনাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। শ্ৰদ্ধাৰে নচিবুৰ ৰহমান সভাপতি, ডাক্তৰ মহেন্দ্ৰ ভৰালী উপসভাপতি, চাইফুদ্দিন আহমেদ সম্পাদক।